কৰো তোমালোক সকলোৱে ভালে আছা আমি ইয়াৰ আগৰ ভিডিঅ'টোত চাইছিলো সেটস কি হয় আজি চাও আহা সেটছৰ এক্সাৰসাইজ ফাৰ্স্টটো এক্সাম্পল কেইটাও চাইছিলো ইয়াৰে এক্সাম্পল নাম্বাৰ 1 2 3 1 ৰ পৰা 5 হলে আজি নেক্সট চাও আহা আমি এক্সাৰসাইজ Exercise 1.1 এতিয়া চাও আহা Exercise 1.1 ত কি কৈছে কি দিছে ফাৰ্স্ট এক্সাৰসাইজ টো which of the following are sets justify your answer এতিয়া চাবা ইয়াত আমাক sets হয় নে নহয় সুধিছে আৰু যদি হয় জাস্টিফাই কৰিব দিছে যদি নহয় তাকো এক্সপ্লেইন মানে জাস্টিফাই কৰি ক'ব দিছে এতিয়া প্ৰথমতে যদি আগৰ ভিডিও কিটা চোৱা নাই হেকেটা এবাৰ চাই লবা হলো মই বাৰু এবাৰ ৰিভাইজ কৰি দিছো সেটস নো কি হয় sets হবো well defined collection of object এতিয়া এই well defined to কি হয় সোয়া that does not sense এটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল লও আহা সাপোজ মই তোমালোকক কলো তোমালোকৰ ক্লাছৰ ল'ৰা ছোৱালীখিনি হেতু কাৰণে কি লিখিবা number of students in your class তুমি কলা যে তোমালোকৰ ক্লাছত 50 জন ষ্টুডেন্ট আছে সো এটো এটা কি হ'ব সেটস যদি মই ক number of good students in your class এটো ডিফাইন কৰিব পাৰিবা জানো এটো ডিফাইন কৰিব নোৱাৰো কিয় নোৱাৰো গুড মোৰ মতে বেলেগ হ'ব পাৰে তোমাৰ মতে বেলেগ হ'ব পাৰে সো এনেকুৱা ধৰণৰ গুড বেস্ট এইবোৰ কথা থাকিলে ফেভাৰিট এইবোৰ ওয়াৰ্ড থাকিলে এনেকুৱা ধৰণৰ বস্তুবিলাক কেতিয়াও থোপ বা কালেকচন নহয় আৰু মেইনলি এই বস্তুটো that well defined নহয় কাৰণ এটো কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে এই গুডটো মানুহ বিশেষে চেঞ্জ হ'ব পাৰে মোৰ মতে গুড বেলেগ হ'ব পাৰে তোমাৰ মতে গুড বেলেগ হ'ব পাৰে আৰু ইয়াত কোনো ধৰণৰ চেঞ্জ নহয় তোমালোকৰ ক্লাছত যি 50 টা ষ্টুডেন্ট আছে এই 50 টাই হ'ব আৰু এনি ধৰণৰ যেটো নেকি চেঞ্জ নহয় হেতু হ'ব সেটস আৰু যেটো চেঞ্জ হ'ব পাৰে হেতু কিটা সেটস নহয় এতিয়া আমি এক্সাৰসাইজ 1.1 কৰো question number 1 er কি কৈছে সোয়া which of the following are sets justify your answer the collection of all months of a year beginning with the letter z এতিয়া আমাৰ ইংৰাজী মাহ কেটাৰ জেৰে আৰম্ভ হোৱা মাহ কেটাৰ বিষয়ে কৈছে স্পেসিফিকলি কৈ দিছে যে জেৰে কি মাহ আৰম্ভ হয় জেৰে কি হয় জানুৱাৰী আৰম্ভ হয় জুন হয় আৰু জুলাই আৰু আছে জানো আৰু নাই কিয় সো কি হ'ব জানুৱাৰী জুন জুলাই এই কিটা ইহত কেটা কি হ'ব চেঞ্জ হ'ব জানো চেঞ্জ নহয় সো এটো কি হ'ব সেট হ'ব এনেকে লিখিব পৰা this is a set হল নেক্সট তো কি কৈছে সোয়া the collection of 10 most talented writers of India most talented মই কৈছিলো নে তোমালোকক most best favorite good এইবোৰ ওয়াৰ্ড থাকিলে কি নহয় সেট নহয় কাৰণ এইবোৰ মানুহ বিশেষে হলনি হ'ব পাৰে most talented writers of India সো এটো কি নহব সেট নহব সো আমি এনেকে লিখি দিলে হ'ল this is not a set okay next question to saba ki koise a team of 11 best cricketer batsmen of the world etia eto ki koise best koise এই বেস্ট শব্দটো থাকিলে
কি হ'ব আমাৰ সেট হ'ব জানো নহয় কাৰণ তোমাৰ মতে বেস বেলেগ হ'ব পাৰে মোৰ মতে বেস বেলেগ হ'ব পাৰে সো এটো কি নহব সেট নহব সো কি লিখিম this is not a set next the collection of all boys in your class তোমালোকৰ ক্লাছৰুমৰ আটাইখিনি ল'ৰাৰ কথা কৈছে এটো কি হ'ব চেঞ্জ হ'ব নাই এটো চেঞ্জ নহয় তোমালোকে জানা যে তোমালোকৰ ক্লাছৰুমত 25 টা ল'ৰা আছে সো হে 25 টাই থাকিব ইয়াত কোনো ধৰণৰ চেঞ্জৰ কথা নাথাকে সো এটো কি হ'ব সেট হ'ব yes this is a set okay next question কি কৈছে the collection of all natural number less than 100 all natural number less than 100 100 এতকে সৰু natural number খিনি কি হ'ব 1 2 3 4 up to এনেকি কি হ'ব 100 লৈ যাব সো এইটো এটা কি হ'ল গুড হলে না এইটো এটা কালেকশন হলে না ইয়াত চেঞ্জ হ'ব জানো চেঞ্জ নহয় 1 ৰ পৰা natural number 100 তকে 100 হলে এইটো এটা কি হ'ব সেট হ'ব সো কি লিখিম this is a set next কি কৈছে a collection of novels written by the writer Munshi Premchand লিখা নভেলৰ কালেকশনটোৰ কথা কৈছে Munshi Premchand এজন মানুহ তেওঁ লাইফত কেখনমান নভেল লিখিছে খুব সম্ভৱ হেকিখন কি হ'ব এটা গোটা নাম্বাৰ আমি পাম আৰু হেতু কি হৈ যাব পৰা আমাৰ থব হৈ যাব হয়নে নাই সো এটো কি হ'ব সেট হ'ব yes this is a set okay next কি কৈছে the collection of all even integers the collection of all even integers কৈছে সো কি হ'ব ফার্স্ট মই মাইনাসৰ পৰা আৰম্ভ কৰিছো -6 -4 -2 0 2 4 6 এনেকে যাব সো এটো কি হ'ব সেট হ'ব আমি ইয়াত কোনখিনি লব পাৰিম ইভেন খিনি লব পাৰিম খালি এটো আপ টু ইনফিনিটি লৈ যাব ইনফিনিটিৰ কাৰণে তোমালোকৰ ইনফাইনাইট হয় সো এটো নেক্সট ক্লাস হলে আনিম বাৰু এই কনসেপ্টটো খালি এতিয়া এটোকে জানি থোৱা যে এটো আপ টু ইনফিনিটি লৈ যাব পজিটিভ ইনফিনিটি লৈ সো এটো কি হ'ব সেট হ'ব yes this is a set next কি কৈছে the collection of question is this chapter এই চেপ্টাৰটোত থকা কোৱেশ্চন খিনিৰ কালেকশন কেটা কোৱেশ্চন আছে তোমালোকৰ এইটো চেপ্টাৰত খুব সম্ভৱ তোমালোকৰ 5টা কোৱেশ্চন আছে 5টা নাইবা 6টা সো হে হিচাপে চাব গলে হেতু এটা কি হয় স্পেসিফিক নাম্বাৰ হলে কি হ'ব এটো চেঞ্জ হ'ব জানো চেঞ্জ নহয় হেতু আমি জানো সো এটো কি হৈ যাব সেট হ'ব yes this is a set Last a collection of most dangerous animals of world. এতিয়া ইয়াত কি দিছে most dangerous তোমাৰ মতে dangerous বেলেগ হ'ব পাৰে আনৰ মতে বেলেগ হ'ব পাৰে তাতে কৈছে worldৰ কথা হলে ইন্ডিয়াৰ dangerous বেলেগ হ'ব পাৰে আমেৰিকাৰ dangerous বেলেগ হ'ব পাৰে হয় নাই আমেৰিকাত বেলেগ ধৰণৰ জীৱ-জন্তু পায় ইয়াত বেলেগ ধৰণৰ পায় সেই মতে dangerousৰ সংজ্ঞাটো বিশেষে বেলেগ হ'ব পাৰে সো এটো সেট হ'ব জানো নহয় কাৰণ এটো কি হৈছে চেঞ্জেবল হৈছে সো no this is not a set এক নম্বৰ কেটা বুজি পালানে নেক্সট আহা 2 নম্বৰ কেটা চাও কি কৈছে নেক্সট 2 নম্বৰটা চোৱা কি দিছে কোৱেশ্চন let a equal to 1, 2, 3, 4, 5, 6 insert the appropriate symbol belongs to or does not belongs to in the blank space s into kobo belongs to aru etu kobo does not belongs to etia etu bujibor karone aha etu yale jao amak eta set dia ase set to hoise a আৰু ইয়াৰ ভিতৰত এলিমেন্ট আছে 1 2 3 4 5 6 এতিয়া
এই সেটৰ ভিতৰত যদি এলিমেন্টখিনি পাও তেতিয়াহলে হেতু কব belongs to আৰু যদি এই এলিমেন্ট কেটা নাথাকে বেলেগ এলিমেন্ট দিয়া থাকে তেতিয়া হ'ব does not belongs to suppose যদি তোমাৰ কোনোবাই সোধে তোমাৰ ঘৰ ক'ত তুমি কি কবা নলবাৰী বৰপেটা নিশ্চয় কিবা কবা ধৰা তোমাৰ লগৰ এজনীও আছে তাৰ পৰা বৰপেটাৰ পৰা তেতিয়া হলে কি হ'ব দুজনীয়ে ক'ত সোমাবা বৰপেটাৰ ভিতৰত সোমাবা বা আনজনী আছে মঙ্গলদৈৰ পৰা তাই বৰপেটাত সোমাব জানো নখুমাই সো তেনেকুৱা ধৰণৰ কথা হোম টাউন ডিস্ট্ৰিক্ট হিচাপত তোমালোকে ল'ব পাৰা এতিয়া হা কোৱেশ্চন কিটা কৰো ইয়াতে কি আছে 5 স্পেস এ এতিয়া ইয়াত চোৱা এই 5 এলিমেন্টটো আছে নে নাই এট আছে এটো সো এটো কি হ'ব belongs to ওকে নেক্সট কি আছে 8 এ সেটত 8 আছে জানো নাই সো এটো হ'ব does not belongs to তাৰ পিছত কি আছে 0 0 আছে জানো এই সেটত নাই কিয়া সো কি হ'ব does not belongs to নেক্সট আছে 4 4 আছে ইয়াত এটো সো এটো কি হ'ব belongs to নেক্সট কি আছে 2 2 তো এই সেটত আছে সো 2 belongs to a ওকে নেক্সট কি দিয়া আছে 10 10 আছে জানো এই সেটত নাই কিয়া সো এটো কি হ'ব does not belongs to next ha 3 number question to koro 3 number to ki dise swa write the following sets in roster form eta ei roster form no ki hoy introduction video to saisa jodi bujisa hola ba discuss kori disu saba sets representation কি ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো আমি দুই ধৰণে এটা আছে আমাৰ set roster form আৰু এটা হ'ব set builder form ওকে roster formত আমি 1 2 3 এনেদৰে কমা দি লিখো আৰু ইয়াত statement based লিখো x such that x is a natural number এই ধৰণে statement based হিচাপে লিখো এটো আছিল আমাৰ set representation এটা roster ফৰ্মত লিখিব পাৰো আৰু এটা set builder ফৰ্মত লিখিব পাৰো এতিয়া 3 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কি দি দিছে set builder ফৰ্মত দি দিছে roster ফৰ্মত লিখিব দিছে ওকে এক নম্বৰটো কি দিছে সোৱা set a equal to x such that x is an integer and -3 less than x less than 7 কি হ'ব -3 less than x less than 7 ইয়াত less than কৈছে less than equal to কোনে less than equal to কলে আমি 3 টো ধৰিলো হয় এতিয়া less than কৈছে কাৰণে 3 তাৰ পাছৰ পৰা কি হ'ব আমাৰ সেটটো a equal to -2 -1 0 1 2 3 4 5 6 হল এতিয়া -2 -1 0 1 2 3 4 6 একেটা কি হ'ব x ৰ ভ্যালুটো হল নেক্সট 2 to চাও কি দিছে set b equal to x such that x is a natural number less than 6 6 হতকৈ সৰু natural number কিটা লিখিব দিছে সো কি হ'ব b equal to 1 2 3 4 5 এটো roster form next কি দিছে c2 x such that x is a two digit natural number such that the sum of each digit of 8 এতিয়া দুটা natural number add কৰিলে 8 হোৱাৰ নাম্বাৰ কিটা আমাৰ সেট উলিয়াব দিছে সো কি আছে আমি সিঙ্গল ডিজিটত নোৱাৰো 0 পৰা 9 লৈ নোৱাৰো সো ডাবল ডিজিটত ল'ব লাগিব কাৰণ কি কৈ দিছে আমাৰ কোৱেশ্চনটোত 2 ডিজিট হ'ব লাগিব বুলি কৈ দিছে সো ফাৰ্স্ট 11 ৰ পৰা 20 লৈ 8 হোৱা এড কৰিলে কোনটো আছে 17 সো লিখিলো 17 নেক্সট 21 ৰ পৰা 30 ভিতৰত কি আছে 26 31 ৰ পৰা 40 ভিতৰত কি আছে 35 তাৰ পিছত 41 ৰ পৰা 50 ভিতৰত 44 তাৰপিছত 51 ৰ পৰা 60 ভিতৰত কি হ'ব 53 61 ৰ পৰা 70 ভিতৰত কি হ'ব
62 70 পৰা 80 ভিতৰত কি হ'ব সৰি 71 পৰা 80 ভিতৰত কি হ'ব 71 আৰু লাষ্ট 82 হ'ব এটোই আমাৰ roster ফৰ্মত লিখিবলগীয়া এটো দিয়া আছিল set builder ফৰ্মত এটো লিখিলো roster ফৰ্মত এই সেটটো next question to soa d equal to x such that x is a prime number which is divisor of 60 etia prime number kon bila hobo amar prime number 2 3 4 sorry 4 nohoy prime number ki hobo 2 3 5 7 11 13 up to nake infinity koi thakibo etia আটাই বিলাক prime number ভিতৰত কিহেৰে 60 ডিভাইড যায় হৰিছে সো 60 কিহেৰে ডিভাইড কৰিব পাৰো আমি হসৰাসৰ জানো যে prime number বিলাক কি হয় odd number হয় হয় নহয় maximum prime number odd number হয় এতিয়া 2 2 যে অকল ইভেন হয় এতিয়া ইয়াৰ ভিতৰত odd number এৰে 60 ডিভাইড যোৱা কি নাম্বাৰ আছে চাব গলে 2 আছে 3 আছে 5 আছে সো ইয়াৰে সেটটো কি হ'ব d সেটটো কি হ'ব d equal to 2, 3, 5 ইকুৱেশনটো বুজি পাইছানে যে নেকি প্ৰাইম নাম্বাৰ হয় আৰু এই প্ৰাইম নাম্বাৰ গিটা কাক ডিভাইড কৰে 60 হেনেকা প্ৰাইম নাম্বাৰ কি আছে ফাৰ্স্ট তিনিটা 2, 3, 5 তাৰ পাছৰ কোৱেশনটো চোৱা তাৰ পাছৰ কোৱেশনটো কি কৈছে E equal to the set of all letters in the word trigonometry. এতিয়া এটো কেনেকৈ লিখিম আমি wordৰ চাইছিলো আগৰ এক্সাম্পলত সো ইয়াতে স্পেস দেই কেনে কমাজত কমা দি এটা লেটাৰ লিখি গলে হল খালি লেটাৰ কি নহয় ৰিপিট নহয় অকল এই ওয়াৰ্ডটোত বুলিয়ে নহয় সেটত লিখিলে ওয়াৰ্ডৰ পৰা সেট ফৰমেটত লিখিলে কোনো লেটাৰে ৰিপিট নহয় বা কোনো ধৰণৰ নাম্বাৰো ৰিপিট নহয় এলিমেন্ট কেতিয়াও সেটত ৰিপিট নহয় t, r, i, g, o, n, e, m, y ওকে t দুবাৰ আছে দেখিছানে ইয়াত কেইবাৰ লিখিম এবাৰ ও দুবাৰ আছে সো ইয়াত কেইবাৰ লিখিম এবাৰ এই ধৰণৰ কথাবিলাক মনত ৰাখিবা r কেইবাৰ আছে দুবাৰ সো ইয়াত কেইবাৰ লিখিব লাগিব এবাৰ নেক্সট কি হ'ব f the set of all letters in the word bit সো কি হ'ব b e t r 3 নম্বৰ কোৱেশ্চনটো কমপ্লিট হৈছে নেক্সট আমি 4 নম্বৰ কোৱেশ্চনটোলে যাও আহা কি দিছে 4 নম্বৰ কোৱেশ্চনটো চোৱা write the following sets in the set builder form এতিয়া আমাক roster ফৰ্মত দিয়া আছে কি ফৰ্মত লিখিব দিছে set builder ফৰ্মত লিখিব দিছে ওকে এতিয়া চোৱা প্ৰথমটো কি দিছে 3 6 9 12 এটো দেখি কেনেকুৱা লাগে 3 into 1 3 3 into 1 3 3 into 2 6 3 into 3 কি হ'ব 9 3 into 4 কি হ'ব 12 কি কৰি আছে 3 to নেচাৰ নাম্বাৰ লগত কি কৰিছে মাল্টিপ্লাই কৰি আছে সো আমি এটো লিখিব পাৰোনে 3n n belongs to natural number ওকে এতিয়া আকৌ কলে কৰিছে 4 লে কৰিছে সো n to কি হ'ব 1 less than equal to n less than equal to 4 সো এটোই হ'ব এই বস্তুটো আমি এতিয়া সেট বিল্ডাৰ ফৰ্মত সজাই লিখিব লাগিব কেনেকৈ লিখিম এটা ক্যাপিটাল লেটাৰ নাম দিলো সেটটোৰ a কাৰ্লি ব্ৰেকেট দিলো x such that x equal to 3n n belongs to n comma 1 less than equal to n less than equal to 4 ধৰিব পাৰিছেনে 1 number 2 next 2 to সোৱা 2 to কি আছে 2, 4, 8, 16, 32 এটো কি হৈ আছে 2 পাৱাৰ হৈ আছে সো 2 ৰ উপৰ যদি পাৱাৰ 1 থাকে 2 হ'ব 2 ৰ উপৰ যদি পাৱাৰ 2 থাকে কি হ'ব 4 2 ৰ উপৰ যদি পাৱাৰ 3 থাকে কি হ'ব 8 2
2 ৰ ওপৰত যদি পাৱাৰ 5 থাকে কি হ'ব তেতিয়া হলে সৰি 2 ৰ ওপৰত পাৱাৰ যদি 4 থাকে তেতিয়া হলে কি হ'ব 16 2 ৰ ওপৰত যদি পাৱাৰ 5 থাকে তেতিয়া হলে কি হ'ব 32 এইটো কেনে ধৰণে আহিছে ধৰিব পাৰিছে না এই সিৰিজটো কেনেকৈ আহি আছে সো এটো আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ n টো কি হ'ব নেচাৰেল নাম্বাৰ সো n টো ক'ত বিলং কৰিছে 1 ৰ পৰা লেস দেন ইকুৱেল টু কি হ'ব 5 সো সেম এটো n নাম দিলো x such that x equal to 2 to the power n belongs to n 1 less than equal to n less than equal to 5 next to same 5 or কি হয়ে আইছে পাওয়ার হয়ে আইছে কি হলে আইছে 5 হলে আইছে সরি 5 নহয় 4 হলে আইছে 5 or power 1 দিলে কি হবো 5 5 or power 2 দিলে কি হবো 25 5 or power 3 দিলে কি হবো 125 5 or power 4 দিলে কি হবো 625 সো এটো কেনেকে লিখিম add দিলো x such that x equal to 5 to the power n comma n belongs to n comma 1 less than equal to n less than equal to 4 এটোৱে বুজিব পাৰিছে নে কোৱেশ্চন গিটা নেক্সট 4 টু চাওয়া হা 4 টু কেনেকে আছে 2 4 6 ডট ডট ওকে এতিয়া এটো কি হৈছে 2 ৰ লগত মাল্টিপ্লাই হৈ আছে 2 into 1 2 2 into 2 কি হৈ আছে 4 2 into 3 কি হৈছে 6 এনেকে 2 টেবুলখন গৈ আছে সো এটো আমি কি লিখিব পাৰিম set b দিলু bracket curly bracket x such that x equal to 2n so n belongs to n ইয়াদাৰ আমি ৰেঞ্জ দিব না লাগে ইয়াদাৰ কোৰ পৰা কলে কৈছে কব না কাৰণ ইয়াদ আমাক কি দি দিছে ডট ডট দি দিছে সো ইনফিনিটি লে গৈ আছে সো আটাইখিনি কি হ'ব নেচাৰেল নাম্বাৰ 2 ৰ লগত মাল্টিপ্লাই হৈ গৈ আছে হৈছে এটো বুজি পাইছা নে এতিয়া হা 4 নম্বৰ কোৱেশ্চনৰ লাষ্ট কোৱেশ্চনটো চাও কি দিছে 1 4 9 এনেকে ডট ডট 100 সো এটো কি হৈছে 1 স্কয়াৰ কৰিলে কি পাম 1 2 স্কয়াৰ কৰিলে কি পাম 4 3 স্কয়াৰ কৰিলে কি পাম 9 সো 5 স্কয়াৰ কৰিলে আমি আকৌ কি পাম তেতিয়া হলে 25 তেনেকে কৈ আছে 4 স্কয়াৰ কৰিলে কি হ'ব ইয়াত 16 সো এটো কেনেকে লিখিম হা set b curly bracket x such that x equal to n square comma n belongs to n কলে কৈছে 1 less than equal to n less than equal to 10 10 কিয় কাৰণ 10 স্কয়াৰ কৰিলে আমি কি পাম 100 লাষ্ট ডিজিট কি হ'ব কৈছে সেটৰ 100 ইয়ালে বুজিছানে এতিয়া নেক্সট আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া চাবা 5 নম্বৰটো কি দিছে list all elements of the following set আটাইবিলাক সেটৰ এলিমেন্টবোৰ লিখিব দিছে এতিয়া স্টেটমেন্ট বেসিছত দিছে আলটিমেটলি আমাৰ সেট বিল্ডাৰ ফৰ্মত দিছে ৰস্টাৰ ফৰ্মত লিখিব দিছে প্ৰথমটো চোৱা a equal to x such that x is an odd natural number okay কি কৈছে odd natural number ইয়াত কিবা লিমিটেশন লগাইছে নেকি নাই যেনেকৈ আগৰ 4 নম্বৰ কোৱেশ্চনটোত কি আছিল natural number লাষ্টত কি হৈছিল 100ত আহি ৰখি গৈছিল ইয়াত কিবা তেনেকৈ ধৰণৰ কথা কৈছে জানো ৰখি যোৱাৰ কথা কৈছে জানো ৰেঞ্জ দিছে জানো নাই দিয়া সো এটো কি হ'ব set a equal to 1 কি কৈছে odd natural number 3 5 7 to এনেকে সো ডট ডট দি বুলি বুজিটো ইয়াৰ কি নাই হেক নাই কিয়া তাৰপিছত নেক্সট টু সোৱা নেক্সট কি কৈছে x such that x is an integer কাৰ কথা কৈছে integer সো ইয়াত মাইনাস প্লাস তাৰপিছত 0 এহাটাখিনি নম্বৰ আহিব কি কৈছে -1/2 less than x less than 9/2 এনেকে চাবলে দিগদাৰ হ'ব সো ফাৰ্স্ট নম্বৰ লাইন লৈ লৈছো 0 -1/2 মানে আলটিমেটলি কি হ'ব -1/2 মানে আমি কি লিখিব পাৰো -0.5
minus 0.5. 9/2 মানে কি লিখিব পাৰিম 4.5. So number line ইফালে কি হ'ব -1 ইমান মানত কি থাকিব -1 তাৰ পাছত 0 0.5 minus 0.5 কিমান মান থাকিব ইমান মান থাকিব so ইয়াৰ পাছত কি হ'ব 1 2 3 4 5 4.5 কিমান মান থাকিব পাৰে ইমান মান থাকিব পাৰে so 0.5 কিমান মান থাকিব ইমান মান থাকিব so আমি এতিয়া এটো কেনেকৈ লিখিব পাৰিম 4.5 টো আমি ধৰিব লাগিব নে নালাগে 4.5 টো আমি ধৰিব নালাগে কিয় সোৱা ইয়াত কি কৈছে less than যদি কলে হয় less than equal to তেতিয়া হলে 4.5 আৰু 0.5 আমি ধৰিলো হয় ইয়াত যে দিলে হয় -1/2 less than equal to x দিলে হয় তেতিয়া -0.5 টো আমি ললো হয় ইয়াত only less than দিছে so 0.5 টো আমি ধৰিব নালাগে so তাৰ পাছৰ পৰা কোনখিনি হ'ব 0 ৰ পৰা আমাৰ কলে হ'ব 4 লে হল 4 টো কি হ'ব 4.5 ৰ কথাহে কৈছে 4.5 কেতিয়া পাম 4 ৰ পাছতহে আমি 4.5 পাম ইমান মানত পাম 4.5 সো বুজিব পাৰিছানে যদি কোনোবাটো কোৱেশ্চন নবুজা থাকে তোমালোকৰ মোক কমেন্ট বক্সত জনাই দিবা মই আকৌ ৰিপিট কৰি দিম এতিয়া সেট বি কি হ'ব 0 1 2 3 4 next question to soa ki dise x says that x is an integer x squared less than equal to 4 x squared less than equal to 4 yat ki koise integer so yat negative positive duta value ahibo kole ahibo amar less than equal to 4 x or value to so x or value ami first 0 lolo minus opera start koro so first -1 lolo -1 ok square korile ki pam 1 that's the next ki lolo -2 square korile ki pam 4 so eta palo that's the -3 lolo -6 square korile ki pam 9 so eto hobo jano nohoy karon x or value to ki koise amar square korile ami ki pabo laibo 4 or saman ba 4 otke horu so eto nohoy so ki hobo positive value lole 1 square lole 1 2 square lole 4 আৰু ইন্টিজাৰ কাৰণে আমি কি লব লাগিব 0 to লব লাগিব 0 স্কয়াৰ কৰিলে কি পাম 0 সো এতিয়া সেট ফৰ্মত কেনেকৈ লিখিম আমি c = -1, -2, 0, 1, 2 এতিয়া next question to soa d = x such that x is a letter in the word loyal okay letter থাকিলে আমি জানোই খালি letter কেটাৰ মাজত আমি কি দি দিব লাগে কমা চিন দি দিব এটোৱে l তো দুবাৰ আহিছে সেট ফৰ্মত লিখিলে কি নহয় দুবাৰ ৰিপিট নহয় নেক্সট কি কৈছে e to sorry 5 number question to e = x such that x is a month of an year not having 31st days এতিয়া 31st নোহোৱা মাহ কেটা কোন কেটা আমাৰ February আছে April June September আৰু last November একিটা আমাৰ 30 দিনীয়া মাহ কেটা কি কৈছে not having 31st day যেকিটা নেকি আমাৰ 31st নহয় এটা 31st নহয় মাহ কেটা আছে 1 2 3 4 5 এই পাঁচটা তাৰ কিবা হাল হলনি হ'ব জানো নহয় সো হেতু কাৰণে এটো কি হৈ আছে সেট হৈ আছে লাষ্ট কোৱেশ্চন টো কি আছে f = x such that x is an consonant in the English alphabet which precedes k এতিয়া precedes মানে কি হ'ব k আগৰ alphabet খিনি সো কি হ'ব k আগৰ alphabet খিনি এৰ পৰা আমি কি হলে লিখিম k আগৰ alphabet z লে লিখিম সো লিখিব পাৰো a b sorry ইয়াত কি কৈছে কনসোনেন্ট ভাৱেলৰ কথা কোৱা নাই সো তেতিয়া হলে কি নহব এটো নহব সো sorry মোৰ ভুল হৈছে ইয়াত অনলি কিহৰ কথা কৈছে কনসোনেন্ট সো আমি ভাৱেল কেটা তেতিয়া হলে লিখিব নোৱাৰো আৰু কি লিখিব লাগিব
কেৰ আগৰখিনিলে মানে জে লৈকে সো এতিয়া কি হ'ব বি চি ডি ই নহয় এফ জি এইচ জে এইটোৱে এনসাৰ এতিয়া হা নেক্সট কুৱেশ্যনলৈ যাও নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো কি আছে চাও হা Match each of the set on the left in the roster form with the same set on the right described in set builder form. এতিয়া সোৱা left side tut আমাক কি দিছে roster form দিছে আৰু right side tut কি দি দিছে আমাক set builder form দিছে আৰু match কৰিব দিছে দুটা side এতিয়া আমাৰ set builder form খিনি আমি roster form লৈ কনভাৰ্ট কৰিলো তেতিয়া আমাৰ কোৱেশ্চনটো সলভ কৰিবলৈ কি হ'ব ইজি হ'ব so x says that x is a prime number and divisor of 6 so ইয়াতে আমি roster form convert কৰিলে কি হ'ব 6 ক ডিভাইড হোৱা prime number দুটা কি 2 আৰু 3 একক ডিভাইড কৰে 6 ক ডিভাইড কৰে এই দুটা কি হয় prime number হয় next কি হ'ব x says that x is an odd natural number less than 10 so etu keneke hobo odd natural number 1 3 কি হলে hobo less than 10 হলে so 5 তাৰপিছত কি আহিব 7 the last 9 তাৰপিছত কি কৈছে x says that x is a natural number and divisor of 6 ক ডিভাইড কৰা natural number কিটা কি হ'ব 1 2 3 6 একেটাই লাস্ট ম্যাথমেটিক্স তো আমি roster ফর্মত লিখিলে কেনেকৈ লিখিম m a t e I m আৰু দুবাৰ ৰিপিট নহয় তাৰপিছত a ও ৰিপিট নহয় t ও ৰিপিট নহয় কি আহিব I তাৰপিছত কি আহিব c তাৰপিছত লাস্ট কি আহিব s এতিয়া আমি left side पर right side ले मैच কৰিবলৈ ইজি হল সো ফার্স্ট এলিমেন্ট থকা তো আমি কোড পাম সিট পাম সো এটো কি হ'ব আমাৰ c নেক্সট সেকেন্ড 2 কোড আছে at সো এটো হ'ব a তাৰপিছত ম্যাথমেটিক্সত আহিব আমাৰ 8 আৰু লাস্ট 1 3 5 7 কোড যাব আমাৰ b exercise 1.1 ৰ আটাইকিটা কোৱেশ্চনে সলভ কৰিছো যদি তোমালোকে কোনোবাখিনি কৰবাত বুজা নাই তেতিয়া হলে মোক কমেন্ট বক্সত জনাই দিবা মই আকৌ ৰিপিট কৰি দিম আজিলে আহিছো ভিডিওটো যদি চাই ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা